নমস্কাৰ সৰকাৰি কৰ্মচাৰীসকলৰ বাবে এক ডাঙৰ খবৰ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সৰকাৰি কৰ্মচাৰীসকলক লৈ এক ডাঙৰ ঘোষণা কৰিছে সৰকাৰি কৰ্মচাৰীয়ে যদি কাম নকৰে তেনেহলে ভৰিব লাগিব জৰিমনা আপোনাৰ প্ৰয়োজনীয় কামত হোৱা গাফিলতিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে এতিয়াৰে পৰা সৰকাৰি কৰ্মচাৰীয়ে কামত হেমাহি কৰিব নোৱাৰিব 20 টকাকৈ জৰিমনা কটা যাব প্ৰতিদিনৰ এই মুহূৰ্তত আমি জনাই আছো সবিশেষ সৰকাৰি কৰ্মচাৰীয়ে কাম নকৰিলে জৰিমনা ভৰিব লাগিব এটা বিশেষ খবৰ আমি জনাই আছো সৰকাৰি কৰ্মচাৰীসকলক লৈ এটা গুৰুত্বপূৰ্ণ ঘোষণা আপোনাৰ প্ৰয়োজনীয় কামত হোৱা গাফিলতিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য এতিয়াৰে পৰা সৰকাৰি কৰ্মচাৰীয়ে হেমাহি কৰিব নোৱাৰিব জনসাধাৰণৰ কামত আপোনাৰ ৰেচন কাৰ্ডৰ কাম আছে আপোনাৰ অন্য কোনো আঁচনিৰ কাম আছে অন্য কোনো টেন্ডাৰৰ কাম আছে মাটিৰ কাম আছে তেনেহলে 45 দিনৰ ভিতৰত কৰ্মচাৰীয়ে সেই কাম শেষ কৰিব লাগিব জনতাৰ কাম শেষ কৰিব লাগিব 45 দিনতকৈ পলম হলে অনলাইনত দিব পাৰিব আপুনি অভিযোগৰ ভিত্তিত সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীৰ জৰিমনা বিহিব দৈনিক 20 টকাকৈ কৰ্তন কৰা হ'ব কৰ্মচাৰীৰ দৰমহাৰ পৰা আপোনাৰ যেহেতু বহু জৰুৰী কাম সৰকাৰি অফিচলৈ বা সৰকাৰি কাৰ্যালয়লৈ গৈ সমাপন কৰিব লাগে কোনো মাটিবাৰীৰ কাম হ'ব পাৰে মিছন বসুন্ধৰাৰ কাম ৰেচন কাৰ্ডৰ কাম এনে ধৰণৰ কাম হ'ব পাৰে আৰু আমি জনাই আছো এই মুহূৰ্তত এইবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য স্পষ্টকৈ উল্লেখ কৰিছে এতিয়াৰে পৰা সৰকাৰি কৰ্মচাৰী কোনো বিষয়া কোনো কৰ্মচাৰীয়ে যদি আপোনাৰ কাম নকৰে কাম পেলাই থৈছে 45 দিনলৈকে কোনো কাম কৰা নাই তেনেহলে আপুনি কাকো কোৱাৰ প্ৰয়োজন নাই আপুনি পোৰ্টেল এটা মুকলি হ'ব অতি শীঘ্ৰে আৰু সেই পোৰ্টেলত অনলাইন যোগে আপুনি অভিযোগ দিব পাৰিব 45 দিন হৈ গ'ল মোৰ কাম এতিয়ালৈকে হোৱা নাই বুলি আৰু অভিযোগৰ ভিত্তিত সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীৰ জৰিমনা হ'ব বুলি ইতিমধ্যে জানিব পৰা গৈছে ৰাজ্যৰ সৰকাৰি কৰ্মচাৰীসকলক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে দুৰ্নীতিমুক্ত অসম গঢ়িবলৈ বিভিন্ন ধৰণৰ অভিযান কৰা দেখিবলৈ পোৱা গৈছে তেওঁ অসম আৰক্ষীয়ে হওক বা প্ৰশাসনৰ তৰফৰ পৰা যি অভিযান চলাই আছে হুটখুৰ বিৰোধী মাটিৰ দালাল বিৰোধী অবৈধ স্বামী বিৰোধী কিন্তু এইবাৰ আমি জনাই আছো সৰকাৰি কাৰ্যালয়সমূহত যে কামসমূহ কিছু পলমকৈ হয় বা দেৰিকৈ হয় তাক লৈ জনসাধাৰণে মূৰ খাবলগীয়া হয় তাত বাতি কাঢ়ি থাকিবলগীয়া হয় কাৰ্যালয়লৈ কিন্তু এতিয়াৰে পৰা এটা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে জনসাধাৰণৰ যিকোনো কাম মিছন বসুন্ধৰা ৰেচন কাৰ্ড কোনো আঁচনিৰ কাম কাজ মাটিবাৰীৰ কাম কাজ যিকোনো কাম সৰকাৰি কাৰ্যালয়ত কৰিব পৰা যিকোনো কাম যদি 45 দিনৰ ভিতৰত নকৰে তেনেহলে যি কৰ্মচাৰীৰ হাতত আপোনাৰ কাগজখন আছে বা যি কৰ্মচাৰীয়ে আপোনাৰ কামটো দেৰি কৰি আছে সেই কৰ্মচাৰীয়ে দৰমহাৰ পৰা প্ৰতি দিনৰ দৰমহাৰ পৰা 20 টকাকৈ কৰ্তন কৰা হ'ব সৰকাৰি কৰ্মচাৰীয়ে কাম নকৰিলে জৰিমনা ভৰিব লাগিব আপোনাৰ অতি প্ৰয়োজনীয় কামত হোৱা গাফিলতিক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে 45 দিনৰ ভিতৰত জনসাধাৰণৰ কাম যদি কৰ্মচাৰী শেষ কৰিব নোৱাৰে তেনেহলে জৰিমনা ভৰিব লাগিব 45 দিনতকৈ পলম হলে অনলাইনত দিব পাৰিব অভিযোগৰ ভিত্তিতে সংশ্লিষ্ট বিভাগৰ কৰ্মচাৰীৰ জৰিমনা হ'ব দৈনিক 20 টকাকৈ কৰ্তন কৰা হ'ব কৰ্মচাৰীৰ দৰমহাৰ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে এই দৰমহা কৰ্তন বা জনসাধাৰণৰ কাম কাজ সকলো সৰকাৰি কাৰ্যালয় বা বিভাগৰ তৰফৰ পৰা অতি সোনকালে হ'ব লাগে 45 দিনৰ ভিতৰত হ'ব লাগে যিমান সম্ভৱ তাক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছিল সেই মন্তব্য আগবঢ়াইছো RTPS কমিশন যে সৰকাৰি কৰ্মচাৰীয়ে যদি কাম নকৰে RTPS কমিশনত এপ্লাই কৰক যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব এতিয়া RTPS কমিশনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে নাম কৈ দিয়ক ডক্টৰ সুজয়লাল থাউচেন তেওঁ CRPFৰ DG আছিলে ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা মধ্যপ্ৰদেশ কেডাৰৰ IPS অফিচাৰ হি হেজ বিন এপইণ্টেড এজ এ ফাৰ্ষ্ট চেয়াৰমেন ফৰ ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট চিফ কমিশনাৰ এতিয়া কি হ'ব যেনেকৈ RTI মাৰে তেনেকৈ মানুহে ক'ব যে মোৰ পাৰ্টিৰ পাৰ্মিশ্যন ইমান দিন হোৱা নাই কমিশনত এপ্লাই কৰিব তেতিয়া কমিশনে চাব
যে এইটো কোন অফিচাৰে পেলাই থৈ দিলে, কোন কেৰাণীয়ে পেলাই থৈ দিলে। কামটোও কৰিব, পাৰ ডে 20 টকা ফাইন দিব লাগিব মানুহজনক, যিমান দিন দিলে কৰিব। ৰাজ্যপাল মহোদয়ে তেওঁক পৰহি অ'থ টেকিং কৰোৱালে। গতিকে এই কথাটো মই সাংবাদিক মেলত কৈছিলোঁ, কিন্তু আপোনালোকেও ইমান কথাটো ধৰিব পৰা নাই। আছাম ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ব্ৰিঙিং একাউণ্টেবিলিটি টু দ্য ব্যুৰ'ক্ৰেটছ। এতিয়া আৰু সাংবাদিক, পেপাৰ, MLA, মন্ত্ৰী কাৰো তাত যাব নালাগে। পৰ্টেল থাকিব যে মই অমুক তাৰিখে এনোকে এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই পষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই ৰেচন কাৰ্ডৰ নাম সলনিৰ এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলোঁ, 45 দিন হৈ গ'ল, মোৰ কামটো হোৱা নাই। প্ৰথম ডিপাৰ্টমেণ্টত এজন অফিচাৰ থাকিব, ডিপাৰ্টমেণ্টেল অফিচাৰ ফাৰ্ষ্ট এপিল, ছেকেণ্ড এপিল কমিশ্যন। আৰু যিমান দিন দিলে হ'ব 20 টকা ফিজ দৰমহাৰ পৰা দিব লাগিব। RTPS কমিশ্যন, যে চৰকাৰী কৰ্মচাৰীয়ে যদি কাম নকৰে RTPS কমিশ্যনত এপ্লাই কৰক, যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব। এতিয়া RTPS কমিশ্যনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে। নাম কৈ দিয়ক। ডক্টৰ সুজয়লাল থাউচেন, তেওঁ CRPFৰ DG আছিলে, ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা, মধ্যপ্ৰদেশ কেডাৰৰ IPS অফিচাৰ। He has been appointed as a first chairman for Right to Public Service Act, Chief Commissioner. এতিয়া কি হ'ব, যেনেকৈ RTI মাৰে তেনেকৈ মানুহে ক'ব যে মোৰ পাৰ্টিৰ পাৰ্মিশ্যন ইমান দিন হোৱা নাই, কমিশ্যনত এপ্লাই কৰিব। তেতিয়া কমিশ্যনে চাব যে এইটো কোন অফিচাৰে পেলাই থৈ দিলে, কোন কেৰাণীয়ে পেলাই থৈ দিলে। কামটোও কৰিব, পাৰ ডে 20 টকা ফাইন দিব লাগিব মানুহজনক, যিমান দিন দিলে কৰিব। ৰাজ্যপাল মহোদয়ে তেওঁক পৰহি অ'থ টেকিং কৰোৱালে। গতিকে এই কথাটো মই সাংবাদিক মেলত কৈছিলোঁ, কিন্তু আপোনালোকেও ইমান কথাটো ধৰিব পৰা নাই। আছাম ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ব্ৰিঙিং একাউণ্টেবিলিটি টু দ্য ব্যুৰ'ক্ৰেটছ। এতিয়া আৰু সাংবাদিক, পেপাৰ, MLA, মন্ত্ৰী কাৰো তাত যাব নালাগে। পৰ্টেল থাকিব যে মই অমুক তাৰিখে এনোকে এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই পষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই ৰেচন কাৰ্ডৰ নাম সলনিৰ এপ্লাই কৰিছিলোঁ, অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলোঁ, 45 দিন হৈ গ'ল, মোৰ কামটো হোৱা নাই। প্ৰথম ডিপাৰ্টমেণ্টত এজন অফিচাৰ থাকিব, ডিপাৰ্টমেণ্টেল অফিচাৰ ফাৰ্ষ্ট এপিল, ছেকেণ্ড এপিল কমিশ্যন। আৰু যিমান দিন দিলে হ'ব 20 টকা ফিজ দৰমহাৰ পৰা দিব লাগিব।